নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ নস্কৰ, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজিও মই আপোনালোকৰ লগত এক বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ নাৰিকলৰ কেইটামান চমৎকাৰী উপায় সম্পৰ্কে। বন্ধুসকল, আমাৰ হিন্দু শাস্ত্ৰত, হিন্দু পৰম্পৰাত, সনাতন পৰম্পৰাত নাৰিকলক এটা অত্যন্ত পবিত্ৰ ফল বুলি গণ্য কৰা হৈছে। যিকোনো ধৰণৰ পূজা পাৰ্বণত, বিবাহত, শ্ৰাদ্ধত আমি নাৰিকল ব্যৱহাৰ কৰোঁ। বিশেষকৈ যিকোনো পূজাত ঘট প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাক নাৰিকলৰ প্ৰয়োজন হয়। বন্ধুসকল, নাৰিকলত তিনিজন দেৱতা অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ তিনিজনৰ বসতি বুলি কোৱা হৈছে। তাৰ লগতে নাৰিকল হৈছে গণেশ দেৱতা আৰু মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় ফল। গতিকে সকলো ধৰণৰ পূজা পাৰ্বণত নাৰিকল ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যদি আপোনালোকৰ খুব আৰ্থিক সমস্যা হৈ থাকে, ধৰি লওক আপোনালোকৰ টকা পইচা সঞ্চয় নহয়, ধন টকা পইচা আপোনালোকৰ য'ত ত'ত ফচি আছে, আপোনালোকৰ বিলবিলাক ফচি আছে, আপোনালোকৰ ইনকামৰ কোনো ধৰণৰ পথ নাই বা ইনকামৰ পথবিলাক লাহে লাহে বন্ধ হৈ গৈছে, ফাইনেন্সিয়েল সমস্যা আপোনাক আমনি কৰিছে, ঋণগ্ৰস্ত হৈ আছে, আপুনি পকেটত আপোনাৰ পইচা নৰয়, তেনে ক্ষেত্ৰত আপোনালোকে এটা নাৰিকলৰ অত্যন্ত চমৎকাৰী উপায় কৰিব পাৰে। বন্ধুসকল, আপোনালোকে কোনোবা এটা শুক্ৰবাৰৰ দিনা বজাৰলৈ গৈ এক দামত এটা জতাধাৰী নাৰিকল অৰ্থাৎ জতা থকা নাৰিকল এটা আপোনালোকে কিনি আনিব আৰু লগতে আপোনালোকে কিনি আনিব 1 মিটাৰ ৰঙা কাপোৰ। পোনপ্ৰথমে আপোনালোকে শুক্ৰবাৰৰ দিনা মা লক্ষ্মী সন্মুখত এই নাৰিকলটো ৰঙা কাপোৰত বান্ধি ৰাখিব। ৰখাৰ আগমুহূৰ্তত আপোনালোকে সেই নাৰিকলটোত সেন্দুৰ আৰু হালধি মিলাই, অৰ্থাৎ অলপমান হালধি, অকণমান সেন্দুৰ, আপোনালোকে তাৰ লগত অকণমান মিঠাতেল মিলাই অনামিকা আঙুলিৰে এটা স্বস্তিক সেই নাৰিকলটোত অংকন কৰিব। অংকন কৰি সেই নাৰিকলটো আপোনালোকে মা লক্ষ্মীৰ সন্মুখত ৰাখি ওম শ্ৰীম মহালক্ষ্মী নমঃ বা ওম শ্ৰীম এই মন্ত্ৰটো আপোনালোকে 108 বাৰ সন্মুখত এটা ঘিউৰ দীপক বা ঘিউৰ চাকি জ্বলাই, ধূপ এডাল জ্বলাই আপোনালোকে নিজৰ মনৰ ইচ্ছা মনত ৰাখি মনে মনে জপ কৰিব। ওম শ্ৰীম মহালক্ষ্মী নমঃ বা ওম শ্ৰীম নমঃ আপোনালোকে মনে মনে জপ কৰিব। কিমান জপ কৰে আপোনালোকে নিজৰ কথা, 10 মিনিট পাৰে, 15 মিনিট পাৰে জপ কৰিব। জপ কৰাৰ পিছত সেই নাৰিকলটো আপোনালোকে ভালকৈ ৰঙা কাপোৰে মেৰিয়াই লৈ আপোনাৰ ঘৰত এটা পবিত্ৰ স্থানত ৰাখিব বা মন্দিৰতে আপুনি ভালকৈ ৰাখি থব, যাতে কোনো ব্যক্তিৰ ফটকৈ সেই নাৰিকলটোৰ প্ৰতি চকু নপৰে। বা যদি আপোনাৰ ব্যৱসায় স্থান আছে, তেন্তে আপুনি নিজৰ ব্যৱসায় স্থানতো কোনো এটা স্থানত লুকুৱাই পেলাই সেই নাৰিকলটো ৰাখি থব। বন্ধুসকল, চাব যে আপোনালোকৰ যিকোনো ধৰণৰ ফাইনেন্সিয়েল সমস্যা, টকা পইচাৰ সমস্যা, যিকোনো ধৰণৰ আৰ্থিক সমস্যা লাহে লাহে আপোনালোকৰ দূৰ হ'ব। আপোনালোকৰ ধন টকা পইচাৰ বাট মুকলি হ'ব। যদি ক'ৰবাত পইচা ফচি আছে, সেই পইচা লাভৰ আপোনাৰ বাট মুকলি হ'ব। আপোনাৰ জীৱনলৈ ইনকামৰ নতুন নতুন সুবিধা আহিবলৈ ল'ব। বন্ধুসকল, আপোনালোকে এই উপায়টো শুক্ৰবাৰৰ দিনা কৰি চাওক। চাব আপোনালোকৰ প্ৰত্যেকটো আৰ্থিক সমস্যা লাহে লাহে দূৰ হ'বলৈ ল'ব। ঘৰত সঞ্চয় নোহোৱাৰ সমস্যাৰ পৰা আদি কৰি ঋণ ধাৰৰ সমস্যালৈকে সকলো সমস্যা লাহে লাহে আপোনাৰ জীৱনৰ পৰা দূৰ হ'ব। কেৱল মাত্ৰ আপোনালোকে এই উপায়টো শুক্ৰবাৰৰ দিনা কৰক, নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা ভাল ফল লাভ হ'ব। বন্ধুসকল, দ্বিতীয়তে নাৰিকলক নকাৰাত্মক শক্তি অৰ্থাৎ নিগেটিভ এনাৰ্জি দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কেনেকৈ ব্যৱহাৰ কৰা হয় বন্ধুসকল? যদি আপোনাৰ ঘৰত খুব বাস্তুদোষ থাকে, ধৰি লওক আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ বাস্তুদোষ আছে বা আপুনি ভাড়া ঘৰত আছে, আপুনি জানে যে আপোনাৰ চাৰিওফালে বাস্তুদোষে ভৰ্তি হৈ আছে, কিন্তু আপুনি তাৰ প্ৰতিকাৰ কৰিবৰ কাৰণে সক্ষম নহয় বা আপুনি বৰ্তমান প্ৰতিকাৰ কৰিবৰ কাৰণে প্ৰস্তুত নহয়, কিন্তু তাৰ ফলত আপোনাৰ ঘৰত ৰোগ ব্যাধি, ঘৰত সদায় কাজিয়া হুলস্থুল, মনবিলাক ভাল নাথাকে, ব্যৱসায়িক সমস্যা, কৰ্মত বাধা, এই ধৰণৰ সমস্যা হৈ আছে, তেন্তে আপোনালোকে কি উপায় কৰিব? বন্ধুসকল, মই আজি যিটো উপায় দিবলৈ আগবাঢ়িছোঁ, সেইটো উপায় এটা অত্যন্ত চমৎকাৰী উপায়, ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ কৰা অত্যন্ত পৰীক্ষিত উপায়। কি কৰিব লাগে বন্ধুসকল? আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা এটা নাৰিকল ল'ব। সেই নাৰিকলটো ভালকৈ এডাল কলা ৰছী মেৰিয়াব বা কলা কাপোৰে আপুনি নাৰিকলটো ভালকৈ মেৰিয়াই ল'ব। আৰু সেই ক্ষেত্ৰত আপোনালোকে বাকলি থকা জতাধাৰী নাৰিকল ল'ব। জতা থকা নাৰিকল আপোনালোকে ব্যৱহাৰ কৰিব।
তাৰপিছতে সেই নাৰিকলটোত আপোনালোকে এটা কাজলৰ ফুট দিব, অৰ্থাৎ নিজৰ অনামিকা আঙুলটো দি পেলাই এটা কাজলৰ ফুট সেই নাৰিকলটোত দিব। দি লৈ আপোনাৰ ঘৰটোৰ ভিতৰত প্ৰত্যেকটো ৰুমতে সেই নাৰিকলটো কোণে কোণে ঘূৰাব। প্ৰত্যেকটো ৰুমতে সোমাব আৰু প্ৰত্যেকটো ৰুমৰ কোণাই কোণাই সেই নাৰিকলটো ঘূৰাব। ঘূৰাই লৈ আপোনাৰ ঘৰত যিকেইজন সদস্য আছে গোটেইকেইজনৰ মূৰৰ ওপৰেদি সেই নাৰিকলটো তিনি পাক এণ্টি ক্লক ঘূৰাব। এণ্টি ক্লক কাক কয় বন্ধুসকল? ঘড়ীৰ কাটাৰ বিপৰীতে প্ৰত্যেকজন ব্যক্তিৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিৰ মূৰৰ ওপৰেদি সেই নাৰিকলটো তিনি পাক এণ্টি ক্লক ঘূৰাব। ঘূৰাই লৈ সেই নাৰিকলটো আপোনালোকে নি কোনো নদীত প্ৰবাহিত কৰিব। আৰু প্ৰবাহিত কৰাৰ সময়ত আপোনালোকে মনে মনে আপোনালোকৰ ঘৰৰ সকলো নিগেটিভ এনাৰ্জি দূৰ হৈ যায় তাৰ কামনা কৰিব। আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। বন্ধুসকল, এই উপায়টো আপোনালোকে প্ৰত্যেক সপ্তাহে কৰিবলৈ লওক। চাব আপোনাৰ ঘৰত পজিটিভ এনাৰ্জি দিনক দিনে বৃদ্ধি পাব। আপোনাৰ কৰ্মত থকা বাধা বিঘিনি সমস্যা, বাস্তুদোষৰ সমস্যা, এইবিলাক সমস্যা লাহে লাহে দূৰ হ'ব। আপোনাৰো জীৱনলৈ উন্নতিৰ পথ মুকলি হ'ব। বন্ধুসকল, দ্বিতীয়তে, যদি কোনো ব্যক্তিৰ খুব নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ পৰি থাকে, ধৰি লওক তেওঁ বেয়া সপোন দেখে, তেওঁ ভালকৈ শুব নোৱাৰে, তেওঁ কৰ্মত এটাৰ পিছত এটা বাধা, মনটো ভাল নালাগে, একোতে মন নবহে, বন্ধুসকল সেই ক্ষেত্ৰতো আপোনালোকে নাৰিকলৰ এই উপায়টো কৰিব পাৰে। কিন্তু সেই ক্ষেত্ৰত এটা কথা মনত ৰাখিব যে সেই নাৰিকলটো কলা ৰছীৰে বা কলা কাপোৰে বন্ধাৰ পিছত কাজলৰ এটা ফুট দিয়াৰ পিছত সেই নাৰিকলটো আপোনালোকে যিজন ব্যক্তিৰ কাৰণে এই প্ৰয়োগটো কৰিব, সেই ব্যক্তিজনৰ ওপৰত 3 পাকৰ বদলি 7 পাক ঘূৰাব। অৰ্থাৎ আপোনালোকে সেই ব্যক্তিজনৰ মূৰৰ ওপৰেদি সেই নাৰিকলটো কলা কাপোৰে যিটো বান্ধি থোৱা আছে বা কলা ৰছীৰে বান্ধি থোৱা আছে, সেই নাৰিকলটো যিজন ব্যক্তি এই ধৰণৰ সমস্যা হৈ থাকে তেওঁৰ মূৰৰ ওপৰেদি এণ্টি ক্লককৈ 7 পাক ঘূৰাব। 7 পাক ঘূৰাই লৈ সেই নাৰিকলটো আপোনালোকে কোনো নদীত প্ৰবাহিত কৰিব আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ ঘূৰি আহিব। এই উপায়টো আপোনালোকে 3টা শনিবাৰে কৰক। চাব সেই ব্যক্তিজনৰ যিখিনি নিগেটিভিটি আছে, যিখিনি নিগেটিভ এনাৰ্জিৰ কাৰণে তেওঁ মন ভাল নাথাকে, বেয়া সপোন দেখে, তেওঁ কৰ্মত বাধা আহি থাকে, একো কৰিবলৈ তেওঁ মন নাযায়, সেই বাধা সমস্যা বন্ধুসকল লাহে লাহে দূৰ হ'ব। বন্ধুসকল, এইটো এটা পৰীক্ষিত উপায়। মই বহুতো ক্লায়েণ্টক এই উপায় দিছোঁ, তেওঁলোকে এই উপায় কৰি তাৰ পৰা ভাল ফল লাভ কৰিছে। গতিকে আপোনালোকে এই উপায়টো কৰি লাভান্বিত হ'ব। তৃতীয়তে বন্ধুসকল, যদি আপোনালোকৰ খুব কৰ্ম বাধা হৈ থাকে, ধৰি লওক আপোনাৰ যিকোনো কামতে আপুনি হাত দিয়ে সেই কামটো আপোনাৰ নষ্ট হৈ যায়, শৰীৰত ৰোগ ব্যাধি খুব আমনি কৰি থাকে, আপোনাৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ নহয়, সকলো কামতে বাধা বিঘিনি আহি থাকে, বিবাহত বাধা আহি থাকে, ব্যৱসায়ত বাধা আহি থাকে, শত্ৰুৱে আপোনাক আমনি কৰি থাকে। বন্ধুসকল, এইখিনি সমস্যা মূলতঃ হয় আপোনালোক গ্ৰহৰ দোষৰ কাৰণে। বিশেষকৈ যদি শনি, ৰাহু আৰু কেতু এই 3টা গ্ৰহৰ যদি বেয়া প্ৰভাৱ থাকে, তেন্তে আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে বাধা আহি থাকে, অবষ্টেকলছ আহি থাকে। আপোনাৰ কামবিলাক সুকালমে কেতিয়াও নহয়, কাৰ্যত সিদ্ধি লাভ নহয়। সেই ক্ষেত্ৰত আপোনালোকে নাৰিকলৰ এটা অত্যন্ত পৰীক্ষিত আৰু চমৎকাৰী উপায় কৰিব পাৰে। বন্ধুসকল, সেই উপায়টো হ'ল যে আপোনালোকে কোনোবা শনিবাৰৰ দিনা এটা ডাব নাৰিকল কিনি আনিব। বন্ধুসকল, ডাব নাৰিকল আপোনালোকে নিশ্চয় দেখিছে। সেই ডাব নাৰিকলৰ মুখখন অকণমান খুলি ল'ব। তাত আপোনালোকে অলপ চেনি, অলপ ঘিউ, অলপ একমুঠি কলা তিল, এই গোটেইকেইটা বস্তু ভালকৈ ভৰাই ল'ব। ডাব নাৰিকল ভিতৰতে আপোনালোকে একমুঠি কলা তিল, ঘিউ আৰু একমুঠি চেনি ভৰাই ল'ব। ভৰাই লৈ আপোনালোকে সেই নাৰিকলটো কোনোবা আহঁত গছ বা বৰগছৰ গুৰিত শনিবাৰে সন্ধিয়াৰ সময়ত আপোনালোকে থৈ আহিব আৰু মনে মনে নিজৰ ইচ্ছাৰ কথা ক'ব যে মোৰ এই ধৰণৰ সমস্যা হৈ আছে, এই সমস্যাখিনি যাতে মোৰ শীঘ্ৰে দূৰ হয়, এই বুলি কৈ আপোনালোকে সেই নাৰিকলটো, ডাব নাৰিকলটো আপোনাৰ কোনো আহঁত গছৰ তলত বা কোনো বৰগছৰ তলত ৰাখি আহিব। বন্ধুসকল, এই উপায়টো আপোনালোকে কণ্টিনিউ 3টা শনিবাৰে কৰক। চাব আপোনালোকৰ কৰ্মত থকা বাধা বিঘিনি, গ্ৰহ দোষৰ সমস্যা, ৰাহু, কেতু, শনি, এই 3 গ্ৰহৰ যদি কিবা ধৰণৰ কিবা দুখ আছে, আপোনাৰ বাধা আছে কৰ্মত, তেন্তে সেই বাধাও দূৰ হ'ব, আপোনালোকৰ সমস্যাৰ সমাধান হ'ব। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত আয় উন্নতি নাই, আপুনি বহুত কষ্ট কৰে কিন্তু আপোনাৰ ঘৰখন আপুনি উন্নতিৰ পথলৈ লৈ যাব পৰা নাই, ঘৰত কাৰো লগত কাৰো কথা নিমিলে, ল'ৰা ছোৱালী মাক দেউতাকৰ কথা নুশুনে, ককাই ভাইৰ মাজত মিল নাই, ঘৰত সদায় এটা গম্ভীৰ বাতাবৰণৰ সৃষ্টি হৈ থাকে, কোনো কাৰো মনবিলাক ভাল হৈ নাথাকে, তেনে ক্ষেত্ৰত আপোনালোকে নাৰিকলৰ এটা অত্যন্ত পৰীক্ষিত উপায় কৰিব পাৰে। কি কৰিব লাগে বন্ধুসকল? আপোনালোকে
শনিবাৰৰ দিনা 4টা জতা থকা নাৰিকল কিনি আনিব। লগতে আপোনালোকে 4 মিটাৰ কলা কাপোৰ লৈ আহিব আৰু প্ৰত্যেকটো নাৰিকলকে আপুনি কলা কাপোৰে ভালকৈ বান্ধিব। কলা কাপোৰে ভালকৈ বান্ধি গোটেই 4টা নাৰিকল আপোনাৰ ঘৰত 4টা কোণাত আপোনাৰ ঘৰটো সমস্ত ঘৰটোৰ 4টা কোণাত 4টা নাৰিকল আপোনালোকে ৰাখি দিব আৰু সেইদৰে আপোনালোকে থাকিবলৈ দিব। 1 মাহৰ পিছত সেই নাৰিকল 4টা আপোনালোকে নদীত প্ৰবাহিত কৰি দিব, কোনোবা এটা শনিবাৰৰ দিনা সন্ধিয়াৰ সময়। বন্ধুসকল চাব, খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ঘৰত যিখিনি নিগেটিভিটি আছে, ঘৰৰ সদস্যসকলৰ মাজত যিখিনি সমস্যা আছে, ঘৰত যি আয় উন্নতিৰ সমস্যা আছে, সেই সকলো সমস্যা আপোনাৰ জীৱনৰ পৰা লাহে লাহে দূৰ হ'ব। আৰু মইতো কওঁ যে এইটো উপায় আপোনালোকে প্ৰত্যেক মাহে কৰক, সকলোৱে কৰক। নিশ্চয় এই উপায়টো কৰিলে ঘৰৰ সকলো নিগেটিভিটি দূৰ হয়, ঘৰলৈ পজিটিভ এনাৰ্জিৰ আগমন হয়, কৰ্মত থকা বাধা বিঘিনি সমস্যা এইবিলাক দূৰ হয় আৰু ঘৰৰ সদস্যসকলৰ মনোমালিন্য দূৰ হয়, পৰস্পৰ মিলা প্ৰীতিও বৃদ্ধি পায়। বন্ধুসকল যদি আপোনালোকৰ খুব ব্যৱসায়ত লোকচান হৈ থাকে, ব্যৱসায়ত আপোনাৰ উন্নতি নহয়, আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত লোকচানৰ সন্মুখীন হ'ব লগা হৈ থাকে, তেন্তে আপোনালোকে নাৰিকলৰ আৰু এটা উপায় কৰিব পাৰে। বৃহস্পতিবাৰৰ দিনা কোনো এটা নাৰিকল, জতা থকা নাৰিকল নহ'লেও হ'ব, কোনো এটা নাৰিকল আপোনালোকে ভালকৈ হালধীয়া কাপোৰে মেৰিয়াই লৈ কোনো বিষ্ণু মন্দিৰত আপোনালোকে দান দিবলৈ আৰম্ভ কৰক। আৰু আপোনালোকে প্ৰত্যেক সপ্তাহতে এই উপায়টো কৰিবলৈ লওক। প্ৰত্যেক বৃহস্পতিবাৰ দিনা এটা নাৰিকল ল'ব, নাৰিকলটো হালধীয়া কাপোৰে ভালকৈ মেৰিয়াই কোনো বিষ্ণু মন্দিৰত দান দিবলৈ লওক আৰু মনে মনে নিজৰ ব্যৱসায় উন্নতি কামনা কৰি নাৰিকলটো মন্দিৰত দান দিবলৈ লওক। চাব আপোনালোকৰ খুব কম দিনৰ ভিতৰতে ব্যৱসায়ত থকা সমস্যা, ব্যৱসায়ত বাৰে বাৰে লোকচান হৈ থকাৰ দৰে সমস্যা, সেই সমস্যা দূৰ হ'ব। আৰু এই উপায়টো আপোনালোকে পাৰিলে প্ৰত্যেক মাহৰ কোনোবা এটা বৃহস্পতিবাৰৰ দিনা কৰিবলৈ লওক। নিশ্চয় আপোনালোকৰ ব্যৱসায় ভালকৈ চলিব, ব্যৱসায়ত থকা সমস্যাও দূৰ হ'ব। বন্ধুসকল যদি আপোনালোকৰ কিবা মনত ইচ্ছা আছে, ধৰি লওক আপুনি ইণ্টাৰভিউ দিবলৈ যাব, চাকৰিৰ কাৰণে পৰীক্ষা দিবলৈ যাব, কোনো শুভ কামত ওলাই যাব, যাতে আপোনাৰ মনৰ ইচ্ছাটো পূৰ্ণ হয় তাৰ কাৰণে আপুনি কি উপায় কৰিব পাৰে? তাৰ কাৰণে মই আপোনালোকক এটা নাৰিকলৰ এটা অত্যন্ত শক্তিশালী উপায় দিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল যিকোনো শুভ কামলৈ যোৱাৰ আগত যাতে আপোনাৰ কামটো সুকলমে হয়, আপোনাৰ কামটো যাতে শুভ হয়, আপুনি যাতে কাৰ্যত সিদ্ধি লাভ কৰে, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগে? এটা নাৰিকল ল'ব, নাৰিকলটোত ভালকৈ এটা ৰঙা সূতা ভালকৈ মেৰিয়াব। মেৰিয়াই লৈ ওচৰত যদি কিবা নদী আছে, পুখুৰী আছে, নদী হ'লে বেছি ভাল, তাৰ ওচৰলৈ যাব। গৈ লৈ আপোনালোকে নিজৰ মনৰ ইচ্ছাটো মনে মনে 7 বাৰ ক'ব। 7 বাৰ কৈ সেই নাৰিকলটো নদীত আপোনালোকে এৰি দিব আৰু পিছলৈ ঘূৰি নোচোৱাকৈ যি কামলৈ আপুনি গৈ আছে সেই কামলৈ যাব। চাব আপোনাৰ কৰ্মত থকা বাধা বিঘিনি যিখিনি আছে সকলো দূৰ হ'ব, যি কামলৈ গৈছে সেই কাম আপোনাৰ সফল হ'ব। বন্ধুসকল তাৰোপৰি যদি খুব আপোনাৰ দুৰ্ঘটনা হৈ থাকে, এটাৰ পিছত এটা দুৰ্ঘটনা হৈ থাকে, আপোনাৰ জীৱনলৈ সংকট আহি থাকে, তেন্তে আপোনালোকে এটা কাম কৰিব, কোনো মংগলবাৰৰ দিনা এটা নাৰিকল কিনি আনিব আৰু নাৰিকলটো আপোনালোকে কিনি আনি আপোনাৰ নিজৰ মূৰৰ শিতানত ৰাখি আপুনি ৰাতিটো শুব। বুধবাৰৰ দিনা সেই নাৰিকলটো আপোনালোকে কোনো নিৰ্জন স্থানত নি নাৰিকলটো ভালকৈ দুফাল কৰি তাত আপোনালোকে অলপ চেনি ভৰাই ল'ব। 2টা নাৰিকলৰ খোলাতে চেনি ভৰাই লৈ অকণমান এটা গাঁত খানি পুতি থৈ ঘৰলৈ পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহিব। বন্ধুসকল চাব আপোনালোকৰ যি সংকট চলি আছিলে, বাৰে বাৰে এক্সিডেণ্ট হৈ থকাৰ দৰে সমস্যা আছিলে, সেই সমস্যা আপোনাৰ লাহে লাহে দূৰ হ'ব। আৰু এই উপায়টো আপোনালোকে কণ্টিনিউ কি কৰিব লাগে? এটা মংগলবাৰ দিনা নাৰিকল এটা কিনি আনিব লাগে। জতাধাৰী নাৰিকল নহ'লেও হ'ব, এটা নাৰিকল কিনি আনিব, সৰু নাৰিকল, বাকলি গুচোৱা নাৰিকল হ'লেও হ'ব। সেই নাৰিকলটো নিজৰ মূৰৰ শিতানত ৰাখি আপোনালোকে শুব আৰু বুধবাৰৰ দিনা তাক ভালকৈ দুফাল কৰিব আৰু তাৰ সেই 2টা খোলাতে সম্পূৰ্ণ চেনি ভৰ্তি কৰিব। কৰি লৈ আপুনি এটা নিৰ্জন স্থানত যাব, য'ত মানুহ অহা যোৱা নকৰে, সেই স্থানত গৈ এটা গাঁত খান্দিব আৰু সেই নাৰিকলৰ খোলা 2টা আপোনালোকে তাত চেনিৰ সৈতে পুতি দিব। পুতি লৈ নিজৰ সমস্যাৰ পৰা উদ্ধাৰৰ কামনা কৰি পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। বন্ধুসকল চাব, যিখিনি সমস্যা আপোনাৰ জীৱনলৈ বাৰে বাৰে আহি আছে, বাধা বিঘিনি আহি আছে, সেই বাধা বিঘিনি সমস্যা আপোনালোকৰ দূৰ হ'ব। তাৰোপৰি নাৰিকল বৃক্ষক অত্যন্ত পবিত্ৰ বৃক্ষ বুলি গণ্য কৰা হয়। গতিকে আপোনাৰ ঘৰত যাতে আৰ্থিক উন্নতি আহে, সুখ সমৃদ্ধি আহে, তাৰ কাৰণে আপোনালোকে বহাগ মাহত আপোনালোকে নিজৰ ঘৰত দক্ষিণ দিশলৈ বা পশ্চিম দিশৰ পিনে এজোপাকৈ নাৰিকল গছ সকলোৱে ৰোপণ কৰক। নাৰিকল গছত লক্ষ্মীৰ বাস আছে, যিহেতু নাৰিকলক শ্ৰীফল বুলিও গণ্য কৰা হয়। গতিকে বহাগ মাহ যিহেতু সকলোতকৈ পবিত্ৰ মাহ বুলি গণ্য কৰা হয়, বহাগ মাহত
আপোনালোকে নিজৰ ঘৰৰ পশ্চিম দিশত বা দক্ষিণ দিশত নাৰিকলৰ গছ ৰোপণ কৰক। চাব আপোনালোকৰ ঘৰলৈ সুখ সমৃদ্ধি আহিব, উন্নতি আহিব। বন্ধুসকল, এই গোটেইকেইটা উপায় নাৰিকলৰ অত্যন্ত এটা চমৎকাৰী উপায়। এই উপায়কেইটা অত্যন্ত পৰীক্ষিত উপায়। মই বহুতকে এই নাৰিকলৰ উপায় দিছোঁ, তেওঁলোকে কৰিও তাৰ পৰা ভাল ফল লাভ কৰিছে আৰু তেওঁলোকৰ ফিডবেকৰ আধাৰতে মই আপোনালোকক এই নাৰিকলৰ গোটেইকেইটা উপায় আজি আপোনালোকক প্ৰদান কৰিছোঁ। যিসকলৰ এই ধৰণৰ সমস্যা হৈছে তেওঁলোকে এই নাৰিকলৰ উপায়কেইটা কৰি লাভৱান হ'ব পাৰে। বন্ধুসকল, আপোনালোকে কৰি চাওক, নিশ্চয় আপোনালোকৰ এই উপায়ৰ পৰা ভাল ফল লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই নাৰিকল চমৎকাৰী উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।